36 সাইজৰ ব্লাউজ এটা কাটিবৰ কাৰণে প্ৰথমতে মই পিঠিখন কাটিব লৈছো আৰু কাপোৰটো ফোৰ ফোল্ড কৰি লৈছো যেহেতু 36 সাইজৰ কাটিম 36 ৰ 4 ভাগ হল 9 আৰু তাৰ লগতে মই 2 যোগ দি এক্সট্ৰাকে ৰাখি পেলা এয়া জুখি লৈছো তাৰ পিছত ব্লাউজটো দীঘল দিম 15 আৰু এয়া ধুনিয়াকৈ মই যোগ কৰি লৈ পিঠি সাইডটো কাটি লম আৰু বাকিখিনি ধুনিয়াকৈ ফৰ্মা বহাই কাটি যাম কেনেকৈ কাটো আহক চাও এয়া মই ধুনিয়াকৈ পিঠি সাইডটো কাটি ললো আৰু কাটি পেলাই এটো এতিয়া ধুনিয়াকৈ সাইড কৰি থৈ দিম তাৰ পিছত এয়া ফ্ৰন্ট সাইডটো কাটিবৰ কাৰণে ধুনিয়াকৈ ফৰ্মাটো বহাই লৈছো আৰু বহাই পেলাই এয়া পেন্সিল এডালেৰে যোগ দি ধুনিয়াকৈ এনেকৈ আস্তানি লৈছো যাতে কোনো তেৰা বেকা নহয় আৰু বেকা বেকি হলে ব্লাউজটো চিলালে ফিনিশিংটো ভাল নাহিব সেই ধুনিয়াকৈ এয়া যোগ কৰি বাহুখিনি মই কাটি ললো আৰু আৰ্ম হোলটো এয়া মই ধুনিয়াকৈ যোগ কৰি দি দিছো আৰু এটো জুখতে মই বেক সাইডৰ আৰ্ম হোলটো কাটি লম এয়া দেখিছে মই ফ্ৰন্ট সাইডটো কাটি ললো আৰু যেহেতু মই ডাবল কৰি লৈছো হেকানে এটা এটা কাটিলে দুইটা সাইডৰ কাৰণে ওলাই যাব তাৰ পিছত মই তলত বেলডাল কাটিব লৈছো আৰু বেলডাল দেখিছে এয়া এটা সাইডে ওপৰৰ ফালে অলপ ধুনিয়াকৈ জুঙা হৈ থাকে আৰু তলখিনি ধুনিয়াকৈ সমান আৰু মই তলপিনে অকণমান কাপোৰ বহাই লৈছো যাতে ব্লাউজটো দীঘল কৰিব লগিয়া হলেও তাত একো প্ৰবলেম নহয় আৰু এয়াও মই ধুনিয়াকৈ পাৰি লৈ সমানকে আঁচডাল টানি ললো পেন্সিলেৰে তাৰ পিছত এয়া ধুনিয়াকৈ কাটি যাম আৰু মই গুটেইখিনি কাপোৰ ডাবল ফোল্ড কৰি লৈছো যাতে একেলগে দুইটা পিস ওলাই যায় তাৰ পিছত মই ব্ৰা কাটৰ কাৰণে কাটিব লৈছো আৰু যেটো ফৰ্মা আছিল মই তাতকে অকন ডাঙৰ দিম এ ওপৰৰ পিনে আধা ইঞ্চি বহাই দিছো তাৰ তলৰ পিনে 1 ইঞ্চি আকৌ এনেকৈ ওপৰলৈ আধা ইঞ্চি বহাই ধুনিয়াকৈ তাৰ পৰা 1 ইঞ্চি আঁতৰত মই যোগ দি লম আৰু ধুনিয়াকৈ যোগ দি লৈ পেলা মই ব্ৰা কাটটো কাটি লম এয়া দেখিছে তলৰ পিনে আধা ইঞ্চি বহাই দিছো আৰু ওপৰৰ পিনেও আধা ইঞ্চি বহাই দিছো তেনেকৈ সাইডতো আধা ইঞ্চি বহাই দিছো দি পেলাই মই ধুনিয়াকৈ পেন্সিলেৰে মাৰ্ক কৰি লৈছো তাৰ পিছত এতিয়া ধুনিয়াকৈ কাটি লম এয়া মই ধুনিয়াকৈ এতিয়া সমানকৈ কাটি লৈছো আৰু দেখিছেনে মই প্ৰত্যেকখিনি কাপোৰে ডাবল ফোল্ড কৰি লৈছো যাতে একেলগে দুটা পিস ওলাই যায় এয়া মোৰ ব্ৰা কাটৰ ওপৰখিনি হৈ গল এতিয়া মই তলৰখিনি কাটিম আৰু কাটিবৰ কাৰণে এয়া ধুনিয়াকৈ প্ৰথমতে মই পিঠিখনৰ আৰ্ম হোলটো কাটি লৈছো এয়া ফ্ৰন্টৰ সাইডটো ধুনিয়াকৈ পাৰি লৈছো পাৰি লৈ পেলাই মই আৰ্ম হোলটো কাটি লৈছো আৰু মই ডিঙিৰ বহলটো দিম 2.8 ইঞ্চ এয়া ধুনিয়াকৈ দেখিছে জুখ লৈ পেলাই মই আৰ্ম হোলটো কাটি ললো আৰু আৰ্ম হোলটো কাটিবলৈ মই ফ্ৰন্টৰ পিসটো বহাই লৈছো ধুনিয়াকৈ যাতে দুইটা সাইড সমান হয় আৰু ব্লাউজৰ ফিটিংটো ধুনিয়াকৈ হয় এয়া মই আৰ্ম হোলটো কাটি ললো তাৰ পিছত এতিয়া মই ব্লাউজৰ ডিঙিটো কাটিম আৰু দেখিছেনে যোনটো ফোল্ডিং সাইড হেতু ডিঙি পিনে দিছে আৰু যোনটো কাটা সাইড হেতু আৰ্ম হোলৰ পিনে দিছো এটো সদায় মনত ৰাখিব তাৰ পিছত এ ধুনিয়াকৈ কাপোৰখন সমান কৰি লম লৈ পেলা এয়া মই ডিঙিটো দিছো বহল 2.8 আৰু আৰ্ম হোলটো হৈছে 3 ইঞ্চি আৰু ডিঙিটো কিমান বহল দিয়ে হেতু আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰে মই ডিঙিটো বহল দিছো 8 ইঞ্চি যেহেতু বেছি কাটা নিদু হেকাৰণে ধুনিয়াকৈ 8 ইঞ্চি জুখত লৈ পেলাই আঁচডাল টানি ললো আৰু এপিনেও 2.8 ইঞ্চত জুখডাল দি পেলাই ধুনিয়াকৈ এটা বক্স বনাই ললো তাৰপিছত ওপৰলে 1 ইঞ্চি মাৰ্ক এটা কৰি ললো আৰু ধুনিয়াকৈ পিঠি সাইডটো ৰাউন্ড শেপ এটা দি দিলো আপোনালোকে এনেকৈ ধুনিয়াকৈ ৰাউন্ড শেপ এটা দি লব তাৰ পিছত এখন মই ধুনিয়াকৈ কাটি দিম এতিয়া এয়া মোৰ পিঠি সাইডটো কাটা হৈ গল আৰু দেখিছে কি ধুনিয়া এটা ৰাউন্ড শেপ হৈ গৈছে এতিয়া মই ব্ৰা কাটৰ তলৰখিনি কাটি লম তাৰ কাৰণে মই ওপৰৰ পিসটো ধুনিয়াকৈ বহাই লৈছো আৰু বহাই পেলাই যোনটো ৰাউন্ড সাইড আছিলে সেই ৰাউন্ড সাইডটো ধুনিয়াকৈ ওপৰত পাৰি লৈ এপিনে ৰাউন্ড শেপটো দি লৈছো এনেকৈ দি ললে ধুনিয়া সমান হয় আৰু ফিনিশিংটো ধুনিয়া আহে তাৰ পিছত এপিনে মই দিছো 3 ইঞ্চি 3 ইঞ্চিত মই ধুনিয়াকৈ এটা ফুট এটা দি ললো আৰু ইটো সাইডে মই দিছো 3.5 ইঞ্চি যোনপিনে 3 ইঞ্চি দিছো হেতু সাইড হপতি হ'ব আৰু 3.5 ইঞ্চি সাইড যোনটো সাইডে দিয়া হৈছে হেপিনে ব্ৰা কাটটো এটাচ হ'ব এই ধুনিয়াকৈ মই 3 ইঞ্চি আৰু 3.5 ইঞ্চি জুখ দি পেলাই এডাল ধুনিয়াকৈ আস্তানি ললো তাৰ পিছত ইডাল চিনৰ পৰা ইডাল চিনলৈ ধুনিয়াকৈ এনেকৈ মিলাই দিলো অলপ কাৰ্ভ টাইপৰ